বৰ্বৰ কাণ্ড যে অসমৰ তিনিজনকৈ যুৱক মেঘালয়লৈ ফুৰিবলৈ গৈছিল। তেওঁলোক হৈছে জমিৰ উদ্দিন, নুৰ মহম্মদ আৰু জাহিৰুল ইছলাম। এই তিনিজন লোকে তেওঁলোকে চুইফ্ট ডিজায়াৰ গাড়ী লৈ মেঘালয়লৈ ফুৰিবলৈ গৈছিল আৰু মেঘালয়লৈ ফুৰিবলৈ যাওঁতে তেওঁলোকক গাড়ীৰ ভিতৰত হাত ভৰি বান্ধি কেনে তেওঁলোকক নৃশংসভাৱে জ্বলাই হত্যা কৰা হ'ল। এনেকুৱা ধৰণৰ অমানৱীয় নৃশংস কাণ্ডৰ পিছতো শুই আছে মেঘালয় চৰকাৰ। আৰু মেঘালয়ত এয়া অসমৰ নাগৰিকক অত্যাচাৰ কৰা, মাৰপিট কৰা বা হত্যা কৰাৰ ঘটনা আজি এয়া প্ৰথম নহয়। আগতেও ৰফিকুল ইছলাম নামৰ এজন লোকক মাৰপিট কৰিছে। কৰোণা যেতিয়া চলি আছে, বিশ্বজুৰি যেতিয়া কৰোণাৰ মহাকাল আছিলে, তেতিয়া আপোনাৰ অসমৰ মানুহ যেতিয়া বৰাক ভেলীলৈ গৈছিল, ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহ যেতিয়া বৰাক উপত্যকালৈ গৈছিল, তেওঁলোকে নিশাৰ আন্ধাৰৰ সুযোগ লৈ তাতে ডিজেল ঢালি দিছিলে। পাহাৰ অঞ্চলত ওখৰ পৰা তললৈ নামোতে ডিজেল ঢালি দিয়াত গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেওঁলোকে সেইটো কেৰিঙৰ বাবদ তেওঁলোকে হাজাৰ হাজাৰ টকা লুটপাট কৰিছিল। তেওঁলোকে গাড়ীৰ টায়াৰ ফুটা কৰি দিছিলে। এনেকুৱা ধৰণৰ নৃশংস অমানৱীয় এটা অৰাজকতা চলি আছে। আচলতে কনৰাড চাংমা ডাঙৰীয়াৰ যিটো গৃহ বিভাগ, যিটো মুখ্যমন্ত্ৰীৰ দায়িত্ব, এই দায়িত্বটো চম্ভালিব পৰা নাই। মানুহক কেনেকৈ সুৰক্ষা দিব লাগে, কেনেকৈ নিৰাপত্তা দিব লাগে, তেওঁ এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। আপোনালোকে জানে যে মেঘালয়ৰ বিভিন্ন ঠাইত ডাউকি, চেৰাপুঞ্জীকে আদি কৰি বিভিন্ন পৰ্যটকে তেওঁলোকে সেই অঞ্চলসমূহত ভ্ৰমণ কৰিবলৈ আহে। এতিয়া সেই যিসকল পৰ্যটক আহে তেওঁলোকক লৈ এতিয়া আমি চিন্তিত হৈ পৰিছোঁ। কোনোবা দিনা বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্যটক সেই অঞ্চলত আহিব আৰু ভাৰতবৰ্ষৰ এটা কুনাম হ'ব, তেওঁলোকক অত্যাচাৰ কৰিব, তেওঁলোকে মাৰপিট কৰিব পাৰে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় হিমন্ত বিশ্ব শৰ্মাক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে মেঘালয়ৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগত এটা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিব লাগে। অসমৰ মানুহক কেনেকৈ নিৰাপত্তা দিব পাৰি বা বাহিৰৰ ৰাষ্ট্ৰৰ মানুহ আহিলে কেনেকৈ নিৰাপত্তা দিব পাৰি, এই সবিশেষ এটা আলোচনা কৰি ইয়াৰ এটা সমাধান উলিয়াব লাগে। আৰু কোনোদিন যাতে এই তিনিজন লোকেই সৰ্বশেষ হত্যাকাণ্ড হওক আৰু যাতে কোনো কালে মেঘালয়ত এনেধৰণৰ অমানৱীয় নিষ্ঠুৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিব নোৱাৰে, তাৰ বাবে এটা সলিউশ্যন ওলাব লাগে। আৰু এটা দ্বিপাক্ষিক বৈঠক অন্ততঃ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বা ডিজিপি পৰ্যায়ৰ হ'ব লাগে। আৰু আমি অহাকালি নেমচুৱে এই ঘটনাটোৰ সবিশেষ লৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। যদি তাৰ পিছতো আমি সুফল নাপাওঁ, আমি নেমচুৱে কিন্তু আজি অসমৰ বিভিন্ন ঠাইত কনৰাড চাংমাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। তাৰ উপৰি আমি যদি সুফল নাপাওঁ, আমি ৰাজ্যত যদি প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু তাৰ বাবে দায়ী কিন্তু মেঘালয় চৰকাৰ হ'ব আৰু কেন্দ্ৰীয় গৃহ বিভাগ হ'ব। আৰু আপোনালোকৰ জৰিয়তে এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিসকল লোকক হত্যা কৰা হৈছে, সেই তিনিগৰাকী দুৰ্ভগীয়া লোকৰ ঘৰৰ পৰিয়ালক চৰকাৰী একোটাকৈ চাকৰি প্ৰদান কৰিব লাগে আৰু প্ৰতিটো ঘৰক সাহায্য হিচাপে, আৰ্থিক অনুদান হিচাপে প্ৰতিটো পৰিয়ালক 50 লাখ টকা চৰকাৰে দিব লাগে।